আন্তর্জাতিক শ্রমিক দিবস আৰু এই আন্তর্জাতিক শ্রমিক দিবসৰ লগত সংহতি ৰাখি মাৰ্ঘেৰিটা শাখা চাহ মজদুৰ সংঘই যি শ্রমিক দিৱসৰ আয়োজন কৰিছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলো খাটি খোৱা শ্ৰমজীৱী লোকসকললৈ মই আজি আন্তৰ্জাতিক শ্রমিক দিৱসৰ শুভেচ্ছা অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছো। বিশ্বৰ যিমান খাটি খোৱা শ্ৰমজীৱী লোক আছে তেখেতসকলৰ অৱদানেৰে তেখেতসকলে দেশখনক আমাৰ বিশ্বখনক নিৰ্মাণৰ কাৰণে তেখেতসকলে যথেষ্ট কষ্ট আৰু পৰিশ্ৰম কৰিছে আৰু আজি তেখেতসকলৰ এই পৰিশ্ৰমক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিনটো উদযাপন কৰা হয়। গতিকে অসম চাহ মজদুৰ সংঘও এই দিনটো বিভিন্ন ধৰণে অনুষ্ঠিত কৰিছে, শাখা ভিত্তিক বাগিচা ভিত্তিক। গতিকে আজি ইয়াত মাৰ্ঘেৰিটা শাখা সংঘৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিলে। সকলোকে মই শুভেচ্ছা অভিনন্দন জনাইছো। শ্ৰমিকৰ দিন আজি লগতে চাহ শ্ৰমিকৰ মজুৰি ইতিমধ্যে অন্তৰ্বৰ্তীকালীনভাৱে 30 টকা বৃদ্ধি পাইছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ চৰকাৰে এটা বৰ ডাঙৰ সিদ্ধান্ত লৈছে। চাহ শ্ৰমিকসকলে 200 বছৰ ধৰি বসবাস কৰি থকা ঘৰ আৰু মাটিৰ অধিকাৰ তেওঁলোকক দিয়াৰ সিদ্ধান্ত ইতিমধ্যে লৈছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শুভ হাতেৰে এই কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। গতিকে এইটো এটা যুগান্তকাৰী সিদ্ধান্ত চাহ শ্ৰমিকসকলৰ বাবে। মই ভাবো আগন্তুক সময়ত সকলো চাহ শ্ৰমিক ৰাইজে মাটিৰ পট্টাও লাভ কৰিব আৰু ঘৰৰ অধিকাৰো লাভ কৰিবলৈ সক্ষম হ'ব।